নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ ঘন আৰু ঘনমূলৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিছিলোঁ। বৰ্গ বুলি ক'লে দুটা সমান সংখ্যাৰ পূৰণফল, অৰ্থাৎ আমি বৰ্গ বুলি ক'লে জানিছিলোঁ যে 1ৰ বৰ্গ 1 পূৰণ 1 1 স্কোৱাৰ সমান 1, বা 2ৰ বৰ্গ পাইছিলোঁ 2 পূৰণ 2 সমান 2 স্কোৱাৰ সমান 4। এইবোৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ঘন আৰু ঘনমূল। ঘনমূলটো আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। আজি আমি বিশেষকৈ ঘন আলোচনা কৰিম। বৰ্গ মানে যিদৰে দুটা সংখ্যাৰ পূৰণফল, ঘন মানে হ'ব তিনিটা সংখ্যাৰ পূৰণফল, সমান তিনিটা সংখ্যাৰ পূৰণফল। অৰ্থাৎ এতিয়া এক সংখ্যাটোৰ ঘন যদি উলিয়াব লাগে আমি লিখোতে 1 কিউব বুলি লিখিব লাগিব। 1 কিউব 1ৰ ওপৰত 3। ঠিক তেনেকৈ 1 কিউব বুলি ক'লে আমি বুজিব লাগিব তাৰমানে 1 তিনিটা সংখ্যাৰ পূৰণফল। 1 তিনিটা সংখ্যাৰ পূৰণ কৰিলে কিমান হয়? 1 হয়। অৰ্থাৎ 1ৰ ঘন হ'ব 1, 1ৰ ঘন 1। ঠিক তেনেকৈ 2 ঘন লিখিব লাগিলে আমি 2 কিউব। আমি পঢ়িম 2 কিউব বুলি পঢ়িম। 2 কিউব মানে বুজিব লাগিব 2 তিনিটা সংখ্যাৰ পূৰণফল। 2 পূৰণ 2 পূৰণ 2 সমান 8। অৰ্থাৎ 2ৰ ঘন হ'ব 8। ঠিক তেনেকৈ 3ৰ ঘন হ'ব 3 পূৰণ 3 পূৰণ 3, 3 3 গুণ 9, 9 3 গুণ 27, 3 3 গুণ 9, 9 3 গুণ 27। ঠিক তেনেকৈ 4ৰ ঘন লিখিম যে 4 কিউব। অৰ্থাৎ 4 পূৰণ 4 পূৰণ 4 কিমান হ'ব? 4 4 গুণ 16, 16 4 গুণ 64। এইটো হ'ব 4ৰ ঘন। ঠিক তেনেকৈ 5ৰ ঘন উলিয়াব লাগিলে 5 কিউব। কিমান হ'ব? 5 তিনিটা পূৰণ কৰিলে 5 5 গুণ 25, 25 5 গুণ 200, 125। ঠিক তেনেকৈ 6ৰ ঘন উলিয়াব লাগিলে 6 কিউব। 6 পূৰণ 6 পূৰণ 6, 6 6 গুণ 36, 36 6 গুণ 216। 7ৰ ঘন উলিয়াব লাগিলে 7 কিউব লিখিব লাগিব আমি। 7 কিউব মানে 7 × 7 × 7, অৰ্থাৎ 7 7 গুণ 49, 49 7 গুণ 343। ঠিক তেনেকৈ 8ৰ ঘন উলিয়াব লাগিলে 8 7 গুণ 64, 64 7 গুণ 512। 9ৰ ঘন ঠিক তেনেকৈ আমি পাম 729, 9 9 গুণ 81, 81 9 গুণ 729। 10ৰ ঘন উলিয়াব লাগিলে আমি 10 কিউব। 10 পূৰণ 10 পূৰণ 10 কিমান হ'ব? 1000। এইদৰে আমি কমেও 1ৰ পৰা 20লৈকে ঘনবোৰ উলিয়াই ল'ব লাগিব। তেতিয়াহ'লে আমি এই ঘন সংখ্যাৰ কিছুমান ধৰ্ম আছে, কিছুমান সাদৃশ্য আছে, সেইবিলাক আমি বুজিব পাৰিম। অথবা ঘন আৰু ঘনমূল উলিয়াবলৈ সহজ হ'ব। লগতে ইয়াৰ লগত যিবোৰ গাণিতিক সমস্যা আছে অনুশীলনীত, সেই সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম। এতিয়া আমি অনুশীলনী 7.1লৈকে যাওঁ। তাত কিছুমান প্ৰশ্ন দিয়া আছে, সেইবোৰ আমি সমাধান কৰিবলৈ যাম। গতিকে এটা কথা আমি ভালদৰে মনত ৰাখিব লাগিব, ঘন বুলি ক'লে তাত কি থাকিব লাগিব? ত্ৰিগুণ। কোনো এটা সংখ্যাৰ তিনিটা সংখ্যাৰ পূৰণফল হ'ব লাগিব। এতিয়া আমাক যদি কয় 50টো এটা ঘন সংখ্যা হয়নে, তেতিয়া আমাক যদি সেইটো কয় তেতিয়া আমি 50টোৰ উৎপাদকটো উলিয়াই চাব লাগিব। 2ৰে 25, 5ৰে। গতিকে 50ৰ উৎপাদক আমি ত্ৰিগুণ নাপালোঁ। 2 পূৰণ 5 পূৰণ 5, এটা দুটা থাকিলে, ইয়াতে এটা থাকিলে, গতিকে এইটো এটা ঘন সংখ্যা নহয়। তেনেকৈ আমি উলিয়াই চাম। এতিয়া 7 নম্বৰ অনুশীলনী 7.1ত যিটো দিয়া আছে, অনুশীলনী 7.1, তাতে আমাক দিয়া আছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হয়নে নহয়? পূৰ্ণ ঘন হয়নে নহয় উলিয়াব লাগে। 1 নম্বৰ সমাধান। আমাক প্ৰথমতে দিয়া আছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হয়নে নহয়, বা তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন হয় নিৰ্ণয় কৰা। প্ৰথমতে দিছে 500। 500 সংখ্যাটো এতিয়া পূৰ্ণ ঘন হয়নে নহয় উলিয়াব লাগে। এতিয়া 500 সংখ্যাটো যদি পূৰ্ণ ঘন হ'ব লাগে, তেতিয়াহ'লে ইয়াৰ আমি যিবিলাক উৎপাদক উলিয়াম, সেই উৎপাদকবিলাক ত্ৰিগুণ হ'ব লাগিব। তিনিটা তিনিটাকৈ থাকিব লাগিব। গতিকে আমি 500 উৎপাদক আমি যদি হৰণ কৰি চাওঁ, 500 উৎপাদক উলিয়াই চাওঁ। প্ৰথমতে আমি 2ৰে হৰণ যাব, 2ৰে হৰণ কৰিলে 2ৰে হৰণ কৰিম 250, 2ৰে হৰণ কৰিলে 125। এতিয়া আমি 5ৰে হৰণ কৰিব পাৰিম। 5 2 গুণ 10, 5 5 25, 5 5 গুণ 25। অৰ্থাৎ আমি 500ৰ উৎপাদক পালোঁ 2 পূৰণ 2। ঠিক তেনেকৈ 5 পূৰণ 5 পূৰণ 5, 5 পূৰণ 5 পূৰণ 5। অৰ্থাৎ 5ৰ আমি ত্ৰিগুণ পাইছোঁ, কিন্তু 2ৰ ত্ৰিগুণ পোৱা নাই। ইয়াক আমি এনেকৈ লিখোঁ 2 স্কোৱাৰ পূৰণ 5 কিউব। অৰ্থাৎ এইটো যদি কিউব হ'লেহেঁতেন আৰু তাত যদি 2 থাকিলেহেঁতেন, তেতিয়াহ'লে এইটো এটা কি হ'লহেঁতেন? ঘন হ'লহেঁতেন। যিহেতু দুইটা সংখ্যাৰ কি হয়? ত্ৰিগুণ নহয়। 5টো ত্ৰিগুণ হয়, 2টো ত্ৰিগুণ নহয়। গতিকে আমি লিখিম যে 500 এটা
পূৰ্ণ ঘন সংখ্যা নহয় গতিকে আমি উৎপাদকবোৰ নিৰীক্ষণ কৰিলে আমি গম পাম উৎপাদকবোৰ উলাই চালেহে আমি কথাটো গম পাম উৎপাদকৰ যদি কোনোবা উৎপাদক যদি ত্ৰিগুট হৈ থাকে গোটেইটা উৎপাদক তেতিয়াহ'লে এইটো ঘন হয় যদি পূৰ্ণ ঘন হয় আৰু যদি কোনোবাটো উৎপাদক ত্ৰিগুট হৈ নাথাকে তেতিয়াহ'লে সেইটো সংখ্যা কি হ'ব পূৰ্ণ ঘন নহয় গতিকে এ নম্বৰ 5টো এটা পূৰ্ণ ঘন নহয় বুলি আমি জানিলো তেনে ইয়াৰ পিছত দিয়া আছে 1331 বি নম্বৰ সংখ্যাটো সেইটো কৰি চাও একে ধৰণে আমি আৰু এটা কৰি চাও এটা দিয়া আছে 1331 বা 1331 এই সংখ্যাটো পূৰ্ণ ঘন হয় নহয় আমাক সুধিছে এটো যদি আমি হৰণ কৰি চাও 1331 এটো আমাৰ 2 ৰে নাযায় 3 ৰে হৰণ নাযায় 5 ৰে নাযায় 7 ৰে নাযায় গতিকে 11 ৰে হৰণ কৰিব লাগিব আমি সদায় মৌলিক সংখ্যাৰে হৰণ কৰিম 11 গুণ 11 2 23 হল 11 গুণ 22 21 11 থাকিলে 11 গুণ 11 ঠিক তেনেকে 11 গুণ 121 অৰ্থাৎ 1331 ৰ আমি উৎপাদক পালো 11 পূৰণ 11 অৰ্থাৎ আমি কি পালো 11 ৰ ত্ৰিগুট পালো গতিকে এটো পূৰ্ণ ঘন হয় কাৰণ যেটো আমি উৎপাদক পাইছো সেই উৎপাদক ত্ৰিগুট পাইছো গতিকে আমি কি লিখিম এটা 1331 এটা এতেকে 1331 এটা পূৰ্ণ ঘন সংখ্যা হয় এটা আমাৰ উত্তৰটো হৈ গল গতিকে খুব সহজ আমি যেটো সংখ্যা দিয়া থাকে সংখ্যাটো আমি যদি উৎপাদক উলাই লও সেই উৎপাদক যদি আমাৰ কি হয় উৎপাদক যদি ত্ৰিগুট হয় তিনটা কৈ থাকে যিকোনো উৎপাদক এটা হয় দুটা থাকক তিনটা কৈ যদি থাকে তেতিয়াহলে হেতু এটা পূৰ্ণ ঘন হ'ব এতিয়া আমি 2 নম্বৰলৈ যাও 2 নম্বৰত কৈছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব তলত কিছুমান সংখ্যা 2 নম্বৰৰ কিছুমান সংখ্যা দিয়া আছে সেই সংখ্যাবোৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলেহে হি এটা পূৰ্ণ ঘন হ'ব গতিকে এ নম্বৰ সংখ্যাটো দিয়া আছে 675 675 এটা এই সংখ্যাটো এটা পূৰ্ণ ঘন নহয় কিন্তু ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিলে এটা পূৰ্ণ ঘন হ'ব ইয়াৰ কাৰণে আমি প্ৰথমতে ইয়াৰ উৎপাদকটা আমি উলাই লম কি সংখ্যাটো পূৰণ কৰিব লাগিব আমি বুজিব পাৰিম অৰ্থাৎ ইয়াতে 675 ৰ যদি আমি 675 যদি উৎপাদক উলিয়াও এটো 7 13 18 3 ৰে হৰণ গৈ আছে 3 গুণ 6 3 গুণ 6 3 5 গুণ 15 ঠিক তেনেকে 3 7 গুণ 21 3 5 গুণ 15 25 5 5 অৰ্থাৎ আমি ইয়াৰ উৎপাদক পালো 3 পূৰণ 3 ঠিক তেনেকে 5 পালো দুটা 5 পূৰণ 5 অৰ্থাৎ এটো ত্ৰিগুট হৈ আছে ইয়াত 5 দুটা হৈ আছে 5 টো ত্ৰিগুট হোৱা নাই 5 তিনটা পোৱা নাই গতিকে আমি বুজি পালো যে ইয়াৰ লগত 5 এটা পূৰণ কৰিলে এটো ত্ৰিগুট হৈ যাব তেতিয়াহলে এটো এটা ঘন সংখ্যা হৈ যাব অৰ্থাৎ ইয়াত যেটো সংখ্যা পূৰণ কৰিব লাগে হেতু দুই ফালে পূৰণ কৰি দিম আমি 675 পূৰণ 5 ইফালে পূৰণ কৰিলো কাৰণ মাজত সমান চিন আছে দুই ফালে সমান থাকিব লাগিব আৰু ত্ৰিগুটক আমি লিখিলো 3 কিউব লিখিলো 5 পূৰণ এই 5 টো লিখিলো এটো এটা ত্ৰিগুট হৈ গল গতিকে আমি এটো লিখিব পাৰো 3 কিউব ইনটু 5 কিউব এটো আমি পূৰণ কৰিব পাৰো 5 5 25 5 7 35 36 37 5 36 3 33 অৰ্থাৎ এটো আমি লিখিব পাৰো 3 ইনটু 5 হোল কিউব অৰ্থাৎ এটো কিমান হ'ব 15 কিউব তাৰমানে 15 কিউব এটো এটা পূৰ্ণ ঘন সংখ্যা হৈ গল কি পূৰণ কৰোতে হৈ গল 5 পূৰণ কৰিব লগা হল ইয়াতে 5 এটা কম আছিল সেই কাৰণে আমি 5 পূৰণ কৰিলে এই ত্ৰিগুট হৈ গল ত্ৰিগুট হৈ যোৱাৰ কাৰণে এটো আমি উলিয়াব পাৰিলো অৰ্থাৎ আমি লিখিম যে এতেকে 675 ৰ লগত আটাইতকৈ সৰু সংখ্যা 5 আটাইতকৈ সৰু সংখ্যা 5 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব এটো লিখিব লাগিব 675 ৰ লগত আটাইতকৈ সৰু সংখ্যা 5 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব এটোৰে আমি উলিয়াই চাব পাৰিম অৰ্থাৎ যেটো সংখ্যাৰ যেটো উৎপাদকৰ ত্ৰিগুট নাথাকে সেই সংখ্যাটোকে আমি পূৰণ কৰিব লাগিব ইয়াৰ পিছত আৰু এটা কৰো আমি ইয়াৰ পিছৰটো 256 আছে এটা আমি 3 নম্বৰলৈ যাও একে নিয়ম যেহেতু ইয়াৰ পিছৰ কিটা কৰি চালে এটা আমি 3 নম্বৰ যাও 3 নম্বৰ কৈছে যে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব 2 নম্বৰ কৈছে যে সংখ্যাটোৰ লগত কি সংখ্যা পূৰণ কৰিলে এটো এটা পূৰ্ণ ঘন হয় আমি এটো উলিয়ালো ঠিক তেনেকে বি সি ডি আছে হেকিটা কৰি চালে হল আকৌ 3 নম্বৰত কৈছে যে তলৰ সংখ্যাটোৰ লগত কি সংখ্যাৰে হৰণ কৰিলে তাক কিবা এটা আটাইতকৈ সৰু সংখ্যা হৰণ কৰিলে হি এটা পূৰ্ণ বৰ্গ হ'ব অৰ্থাৎ পূৰ্ণ ঘন হ'ব 3 নম্বৰ এড দিয়া আছে 2401 সংখ্যাটো এটা দিয়া আছে 2401 এই সংখ্যাটোৰ
কিবা এটা সংখ্যাৰে হৰণ কৰিলে সি এটা পূৰ্ণ ঘন হ'ব এতিয়া তাৰ জানিবৰ কাৰণে আমি এইটো ইয়াক কি কৰিম হৰণ কৰি চাম 2401 ইয়াক 2 ৰে নাযায় 3 ৰে নাযায় 5 ৰে নাযায় 7 ৰে হৰণ যাব 7 3 গুণ 21 3 থাকিলে 30 7 4 গুণ 28 2 থাকিলে 1 7 3 গুণ 21 ঠিক তেনেকৈ 7 ৰে হৰণ কৰিলে 7 4 গুণ 28 7 9 গুণ 63 7 ৰে হৰণ কৰিলে 7 7 গুণ 49 অৰ্থাৎ আমি পালো 7 * 7 * 7 * 7 অৰ্থাৎ আমাৰ এটা ত্ৰিগুণ কৰি এটা 7 বেছি হ'ল এই বেছি হোৱা 7টো আমি হৰণ কৰি দিম অৰ্থাৎ আমি কি কৰিম 2401 হৰণ 7 এটাৰ 7ৰ ত্ৰিগুণ আছে 7 হৰণ 7 এই 7ৰে হৰণ কৰি দিলো এইটো আৰু এইটো দুইফালে সমানে হৰণ কৰি দিম হৰণ কৰিলে কিমান হ'ব ইয়াত আমি দেখিছো 7ৰে হৰণ কৰিলে কিমান পায় 343 পোৱা যায় 343 আৰু 7ৰে 7ক হৰণ কৰিলে 1 1টো আমি নিলিখিব পাৰো 7 কিউব গতিকে আমি কি বুজি পালো এই 2401 2401ক যদি আমি 7ৰে হৰণ কৰি দিও তেতিয়াহলে এইটো সংখ্যা এটা কি হৈ গৈ পূৰ্ণ ঘন হৈ গৈ গতিকে আমি লিখিম যে 2401 আটাইতকৈ সৰু সংখ্যা 7ৰে হৰণ কৰিলে সংখ্যাটো এটা লিখি দিলে হ'ল সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব 2401ক আটাইতকৈ সৰু সংখ্যা 7ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব 7ৰে হৰণ কৰোঁতে আমাৰ সংখ্যাটো কিমান হৈ গ'ল 343 এটা পূৰ্ণ ঘন হয় তাৰপিছত ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে শেষ প্ৰশ্ন আটাইতকৈ কি সৰু সংখ্যাৰ তলত তলৰ সংখ্যাটো পূৰণ বা অথবা হৰণ কৰিলে এটা সম্পূৰ্ণ ঘন পোৱা যায় আমি এটা কথা মন কৰিব লাগিব যদি এটা সংখ্যা অধিক হৈ থাকে গ্ৰুপ কৰি যেনেকৈ এটা আমি ইয়াত এটা সংখ্যা অধিক হৈ থাকিলে উৎপাদক এটা তাৰ কাৰণে আমি হৰণ কৰি দিলো যদি আমাৰ আকৌ এটা উৎপাদক লগাহে থাকে যেনেকৈ আমি 2 নম্বৰত কৰিছিলো এটা উৎপাদক হলে এটা ত্ৰিগুণ হৈ যায় তেতিয়া আমি কি কৰিম পূৰণ কৰি দিম অৰ্থাৎ এটা থাকিলে এটা উৎপাদক থাকিলে হেতু আমি হৰণ কৰিম যদি দুটা হৈ থাকে তাক তিনটা কৰিব লাগে তেতিয়াহলে তাক আমি পূৰণ কৰি দিম অৰ্থাৎ 2 আৰু 3 দুটা নিয়মটো লগ লগাই 4 নম্বৰ প্ৰশ্নকেইটা দিছে সেই প্ৰশ্নকেইটা কৰি চালে আৰু অলপ ধাৰণাটো বাঢ়িব ধন্যবাদ